নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অহা 1 এপ্ৰিলৰ পৰা বাঢ়িব 800 বিধ ঔষধৰ দাম। পেৰাচিটামল, এণ্টিবায়'টিক, ৰক্তহীনতা প্ৰতিৰোধী দৰৱ লগতে ভিটামিনৰ দাম বাঢ়িব। বৃদ্ধি পাব পেইনকিলাৰ, সংক্ৰমণ ৰোধক ষ্টেৰইডৰ দাম। ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহক 0.0055% দাম বৃদ্ধি কৰাৰ অনুমতি চৰকাৰৰ। ঔষধত ব্যৱহৃত উপাদানৰ খৰচ বৃদ্ধিৰ অজুহাতত দাম বৃদ্ধি কৰাৰ যোজা। একাংশ ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰি ধন দিছিল ৰাজনৈতিক দলক। আৰু ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰাৰ কুফল ভুগিব লাগিব এতিয়া জনতাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। বিপুল ভোটত জয়ী হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হ'ল পুটিন। 88% ভোট লাভ কৰি পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসনত পুটিন। 2003 চনৰে পৰা ৰাষ্ট্ৰপতি হৈ আছে পুটিন আৰু আসনত বহিয়ে তৃতীয় বিশ্বযুদ্ধৰ হুংকাৰ পুটিনৰ। ৰাছিয়াৰ বিৰুদ্ধে যদি নাটোৱে যুদ্ধ আৰম্ভ কৰে তেন্তে তৃতীয় বিশ্বযুদ্ধ নিশ্চিত বুলি ক'লে এইবাৰ পুটিনে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দেশবাসীক যে কিছুদিন পূৰ্বে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰ কথাৰ উল্লেখ কৰিছিল আৰু ইউৰোপৰ দেশসমূহক যুদ্ধৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছিল ইমানুৱেল মেক্ৰনে। আৰু মেক্ৰনক উভতি ধৰি মন্তব্য পুটিনৰ কি মন্তব্য কৰিছে সবিশেষ জনাম। ৰাছিয়াই কেতিয়াও শীৰ্ণত নকৰে আৰু পূৰ্বতকৈ অধিক শক্তিশালী হৈ সাজু হৈছে ৰাছিয়াৰ সেনা। আৰু বিপুল ভোটত জয়ী হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হ'ল এইবাৰ পুটিন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি ভাল খবৰ। হোলীৰ পূৰ্বে সৰাসৰে কমিল এইবাৰ সোণৰ দাম। 1200 টকাকৈ কমিল সোণৰ দাম। আগন্তুক দিনত আৰু কমিব পাৰে সোণৰ দাম। আজিৰ দিনটোত দেশৰ কেইবাখনো চহৰত সোণৰ দাম এনেধৰণৰ। দিল্লীত 22 কেৰেট সোণৰ দাম 60,500 টকা। 24 কেৰেট সোণৰ দাম 66,020 টকা। আৰু চেন্নাইত 22 কেৰেট সোণৰ দাম 60,900 টকা। 24 কেৰেট সোণৰ দাম 66,440 টকা। আৰু মুম্বাইত 22 কেৰেট সোণৰ দাম 60,380 টকা। দেশত আহি গ'ল 3খন নতুন আইন। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই 3খন আইন। দেশত অন্ত পৰিব IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত হ'ব। আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰৰ তথ্য। আমি সবিশেষ জনাইছোঁ যে এই নতুন আইন 3খনত কি থাকিব। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। আৰু কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। আৰু কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। আৰু সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা। আৰু ইয়াৰ উপৰিও আছে কেইবাটাও নতুন নিয়ম এই আইনখনত। আৰু গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক। আৰু সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। আৰু দেশত আহি গ'ল এই 3খন নতুন আইন। আৰু আগন্তুক 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব এই আইন 3খন। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ। এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল। আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। আৰু এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল 50%লৈ। আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে।
চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4% আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। চৰচাপৰিৰ মুছলমানে লাভ কৰিব 7 বিঘাকৈ মাটি। শীঘ্ৰেই চৰাঞ্চলৰ লোকক ভূমিৰ অধিকাৰ দিব চৰকাৰে। চৰচাপৰিৰ লোকক লৈ বৃহৎ পৰিকল্পনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। চৰচাপৰিৰ মুছলমানক গেৰেণ্টি দিলে এইবাৰ বিজেপিয়ে। লাহৰীঘাটৰ চৰত প্ৰচাৰ চলাই এই ঘোষণা বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ। আৰু নিৰ্বাচনৰ পাছতেই আৰম্ভ হ'ব ভূমি প্ৰদানৰ প্ৰক্ৰিয়া। বিজেপিক ভোট নিদিয়া লোকেও লাভ কৰিব 7 বিঘা মাটি। এই মন্তব্য কৰে সুৰেশ বৰাই। আৰু চৰচাপৰিৰ মুছলমানে লাভ কৰিব 7 বিঘাকৈ মাটি। শীঘ্ৰেই চৰাঞ্চলৰ লোকক ভূমিৰ অধিকাৰ দিব চৰকাৰে।